মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাই আছা মানস টিউটৰিয়েল অনলাইন চেনেলটি। আজি আমি 10ম শ্ৰেণীৰ গণিত বিষয়ৰ ত্ৰিকোণমিতি পাঠটি আলোচনা কৰিবলৈ লৈছোঁ। ভিডিঅ'টি ভাল লাগিলে তোমালোকে লাইক কমেণ্ট কৰাৰ লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবা। আহা আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। ত্ৰিকোণমিতিৰ পৰিচয়। চোৱা, ত্ৰিকোণমিতি শব্দটো এটি গ্ৰীক শব্দ, এটা গ্ৰীক ভাষাৰ শব্দৰ পৰা অহা এটা শব্দ হৈছে ত্ৰিকোণমিতি। ত্ৰিকোণমিতি শব্দটো তিনিটা শব্দ লগ লাগিছে। চোৱা, ত্ৰি মানে হৈছে থ্ৰী, মই ভাগ কৰি লিখিছোঁ ত্ৰিগণমেত্ৰী। চোৱা, ত্ৰিগণমেত্ৰী। ত্ৰি মানে হৈছে থ্ৰী, গণ মানে হৈছে এংগল। গণ শব্দটো গণীয়া শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে এংগল। এংগল মানে কোণ, তোমালোকে জানাই। মেট্ৰি মানে হৈছে মেজাৰমেণ্ট, অসমীয়াত কয় জোখ-মাপ। চোৱা, ইয়াৰ পৰাই তোমালোকে অকণমান হ'লেও কিবা আইডিয়া পাইছা যে ইয়াত আমি কিবা তিনিটা কোণ বা বাহু তেনেকুৱা ধৰণৰ কিবা কথা আলোচনা কৰিবলৈ গৈ আছোঁ। হয়তো তোমালোকে অনুমান কৰিব পাৰিছা। এতিয়া আমি ভালদৰে চাওঁ, আহাচোন ত্ৰিকোণমিতি কি জানি লওঁ। চোৱা, ত্ৰিকোণমিতি হৈছে ত্ৰিভুজৰ কোণ আৰু বাহুৰ সম্পৰ্ক আলোচনা কৰা এটা বিষয়। আমি ত্ৰিকোণমিতি বুলি কওঁতে প্ৰথম আমাৰ মনত আহিব এটা ত্ৰিভুজ। ত্ৰিভুজৰ কি বস্তু আলোচনা কৰিম? কোণ আৰু বাহুৰ সম্পৰ্ক। কোণ আৰু বাহুৰ সম্পৰ্ক আমি আলোচনা কৰিম। এইটো কথা তোমালোকে ভালদৰে মনত ৰাখিব লাগিব, কোণ আৰু বাহুৰ সম্পৰ্ক। এতিয়া চোৱা, ত্ৰিকোণমিতি কি অকণমান তোমালোকৰ আইডিয়া হ'ল। এতিয়া আমি ত্ৰিকোণমিতিক অনুপাতনো কি সেইটো আমি জানি লওঁ। চোৱা, ত্ৰিকোণমিতিক অনুপাত 6টা আছে। চাইন, কছ, টেন, কছেক, চেক, কট। এইকেইটা হৈছে ABCDৰ দৰে বস্তু। তোমালোকে যেতিয়া এটা শব্দ লিখিব লাগিব বা এটা বাক্য লিখিব লাগিব, তেতিয়া তোমালোকে ABCD জানিবই লাগিব। ঠিক তেনেদৰে তোমালোকে ত্ৰিকোণমিতি শিকিব লাগিলে তোমালোকে এইকেইটা অনুপাত জানিবই লাগিব। এইকেইটা একেবাৰে প্ৰাথমিক তোমাৰ বস্তু। চাইন, কছ, টেন, কছেক, চেক, কট। এইকেইটা তোমালোকে আজিয়ে লিখি ৱালত লগাই মুখস্থ কৰা। এইকেইটা কেতিয়াও পাহৰিব নোৱাৰা তোমালোকে। এতিয়া চাওঁ ত্ৰিকোণমিতিক অনুপাতৰ আমি সংজ্ঞাটো চোৱা, এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্মকোণবিলাকৰ সাপেক্ষে তাৰ বাহুবিলাকৰ অনুপাতসমূহেই হ'ল ত্ৰিকোণমিতিক অনুপাত। এইটো তোমালোকে নিশ্চয় বুজি পোৱা নাই, এতিয়াও তোমালোকে বুজি পাবা। চোৱা, ত্ৰিকোণমিতিক অনুপাতৰ কথা কওঁতে আমি প্ৰথম আমাৰ মনত আহিব এটা সমকোণী ত্ৰিভুজ। তোমালোকে মনত আনিব লাগিব সমকোণী ত্ৰিভুজ। তোমালোকে এটা সমকোণী ত্ৰিভুজ আঁকি ল'লা। এই সমকোণী ত্ৰিভুজটোৰ সূক্ষ্মকোণ তোমালোকে জানা, 90 ডিগ্ৰীতকৈ সৰু কোণ হ'লে সূক্ষ্মকোণ। সমকোণী ত্ৰিভুজো তোমালোকে জানা, সমকোণী ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী, এটা কোণ 90 ডিগ্ৰী হয়, এইটো এটা, গতিকে সমকোণী ত্ৰিভুজ। এই সমকোণী ত্ৰিভুজটোৰ সূক্ষ্মকোণ এইটো বা এইটো কোণ, এই দুটাই আছে সূক্ষ্মকোণ A আৰু C। এই কোণ দুটা সাপেক্ষে বা ইয়াৰে যিকোনো এটা কোণ ল'লোঁ আমি, সূক্ষ্মকোণ এটা ল'লোঁ। সূক্ষ্মকোণ সাপেক্ষে বাহুবিলাকৰ যিটো অনুপাত, সেইটোৱে হৈছে ত্ৰিকোণমিতিক অনুপাত। এইটো কোণ ল'লোঁ, এই দুটা বাহুৰ যদি অনুপাত লওঁ তেনেহ'লে সেইটোৰ কি হ'ব? অনুপাত, ত্ৰিকোণমিতিক অনুপাত। বা এইটো কোণ লৈ এই দুটা যদি আমি বাহু লওঁ, তেনে এই দুটা বাহুৰ অনুপাতটো হ'ব কি হ'ব? ত্ৰিকোণমিতিক অনুপাত। তোমালোকে ত্ৰিকোণমিতিক অনুপাত নেক্সট ভিডিঅ'ত ভালদৰে বুজি পাবা। ইয়াতে চোৱা, চাইন মানে কি, কছ মানে কি, টেন মানে কি, কছেক মানে কি, চেক মানে কি, কট মানে কি। এইকেইটা বেলেগ একো নহয়, এইকেইটা হৈছে ত্ৰিকোণমিতিক অনুপাত। এইকেইটা আমি নেক্সট ভিডিঅ'ত আমি ভালদৰে আলোচনা কৰিম। চাইন কিনো হয়, চাইন কছ কিনো হয়। গতিকে তোমালোকে নেক্সট ভিডিঅ'টোলৈ অপেক্ষা কৰা, নেক্সট ভিডিঅ'টো চোৱা, নেক্সট ভিডিঅ'টো চাবা, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পালা। মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।